মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে তেখেত মামণি বাইদেউ হিচাপে খ্যাত। 1942 চনৰ 14 নৱেম্বৰত গুৱাহাটীৰ এটা সম্ভ্ৰান্ত বৈষ্ণৱ ব্ৰাহ্মণ পৰিয়ালত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম অম্বিকা দেৱী। তেওঁলোকৰ পৰিয়ালটো সত্ৰীয়া সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত আছিল। গুৱাহাটীৰ লতাশিল প্ৰাথমিক বিদ্যালয়ত তেখেতৰ প্ৰাথমিক শিক্ষা আৰম্ভ হয়। পিছলৈ তেখেতে শ্বিলঙৰ পাইন মাউণ্ট স্কুল আৰু গুৱাহাটীৰ তাৰিণী চৌধুৰী ছোৱালী বিদ্যালয়ত অধ্যয়ন কৰে। তেখেতে কটন কলেজৰ পৰা অসমীয়া সাহিত্যত স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কৰ্মজীৱনৰ আৰম্ভণিতে তেখেতে গোৱালপাৰা সৈনিক স্কুলত শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল। পিছলৈ তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত MIL অধ্যাপিকা হিচাপে যোগদান কৰে আৰু পিছলৈ বিভাগটোৰ মুৰব্বী স্বৰূপে অৱসৰ গ্ৰহণ কৰে। ডক্টৰ গোস্বামীৰ ব্যক্তিগত জীৱন অত্যন্ত সংগ্ৰামপূৰ্ণ আছিল। শৈশৱৰ পৰাই তেখেত হতাশাত ভুগিছিল। মাত্ৰ 18 মাহৰ বিবাহিত জীৱনৰ পিছতেই স্বামী মাধৱেন ৰয়ছম আয়েংগাৰৰ এক মটৰ দুৰ্ঘটনাত অকাল মৃত্যু হয়। এই ঘটনাই তেখেতক গভীৰ শোকত পেলায় আৰু তেওঁ আত্মহননৰ পথ বাছি ল'বলৈ চেষ্টা কৰিছিল। এই যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ তেখেতে সাহিত্য চৰ্চাক নিজৰ জীৱনৰ অংগ কৰি লৈছিল। মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত প্ৰান্তীয় মানুহৰ জীৱন গাথা, নাৰীৰ যন্ত্ৰণা আৰু সামাজিক কুসংস্কাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ দেখা যায়। তেওঁ লিখা কিছুমান উল্লেখযোগ্য উপন্যাস হ'ল চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, অহিৰণ, মামৰে ধৰা তৰোৱাল, দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা আদি। তেখেতৰ দ্বাৰা ৰচিত আত্মজীৱনীমূলক গ্ৰন্থ হৈছে আধা লিখা দস্তাবেজ আৰু দস্তাবেজৰ নতুন পৃষ্ঠা। তেওঁৰ চুটিগল্প সংকলনসমূহ হৈছে চিনাকি মৰম, কইনা, হৃদয় এক নদীৰ নাম, মামণি ৰয়ছমৰ স্বনিৰ্বাচিত গল্প, মামণি ৰয়ছম গোস্বামীৰ প্ৰিয় গল্প। জীৱনীমূলক গ্ৰন্থ হৈছে মহীয়সী কমলা, মা। অনুবাদমূলক গ্ৰন্থ হৈছে প্ৰেমচন্দৰ চুটিগল্প, আধা ঘণ্টা সময়, জাতক কথা, কলম। তেওঁৰ অনন্য সাহিত্যিক অৱদানৰ বাবে তেওঁক বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত কৰা হৈছে। মামৰে ধৰা তৰোৱাল উপন্যাসৰ বাবে তেখেতে 1982 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। 1992 চনত তেখেতে উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ সৌহাৰ্দ্য বঁটা, 1993 চনত কথা ৰাষ্ট্ৰীয় সাহিত্যিক বঁটা, 1996 চনত কমল কুমাৰী ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। তেখেতে 2000 চনত ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা লাভ কৰিছিল। তেখেতে 2008 চনত নেদাৰলেণ্ডৰ পৰা প্ৰিন্স ক্লজ বঁটা লাভ কৰি এই আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম ভাৰতীয় হৈছিল। 2002 চনত তেখেতে পদ্মশ্ৰী বঁটা ল'বলৈ অস্বীকাৰ কৰিছিল। 2013 চনত তেখেতক মৰণোত্তৰভাৱে অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম ৰত্ন প্ৰদান কৰা হয়। এইসমূহৰ উপৰিও তেওঁ আৰু বহুতো অন্যান্য বঁটা আৰু সন্মান লাভ কৰিছিল। সাহিত্যৰ উপৰিও ডক্টৰ গোস্বামীয়ে সমাজ সংস্কাৰৰ বাবে কাম কৰিছিল। তেখেতে নিষিদ্ধ ঘোষিত সংগঠন উলফাক অস্ত্ৰ সম্বৰণ আৰু আলোচনাৰ মেজলৈ আনিবলৈ চৰকাৰ আৰু সংগঠনটোৰ মাজত মধ্যস্থতাকাৰী হিচাপে বিশেষ ভূমিকা পালন কৰিছিল। তেখেতৰ প্ৰচেষ্টাতে পিপলছ কনচালটেটিভ গ্ৰুপ PCG গঠন কৰা হৈছিল। 2011 চনৰ 29 নৱেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত এইগৰাকী মহান সাহিত্যিকে শেষ নিশ্বাস ত্যাগ কৰে।
ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ সৃষ্টিৰাজি আৰু আদৰ্শই ভৱিষ্যত প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি থাকিব। তেখেত আছিল প্ৰকৃত অৰ্থত এগৰাকী প্ৰতিবাদী আৰু মানৱতাবাদী সাহিত্যিক।